हेलो नमस्कार अर्गिरासं मरमर छात्र छात्री तथा मरमर भाइटी भंटी सकल আজি তোমালোকৰ ওচৰলৈ মই এটা অতি ইন্টাৰেষ্টিং আৰু চিত্ৰকলাৰ প্ৰয়োজনীয় এটা সামগ্ৰী এই সামগ্ৰীটো হ'ল বেসিক ফান্ডামেন্টাল দ্য ইনস্ট্ৰুমেন্ট অফ আৰ্ট চিত্ৰকলাৰ আটাইতকৈ প্ৰয়োজনীয় প্ৰাথমিক তথা মৌলিক প্ৰয়োজনীয় সামগ্ৰী এই সামগ্ৰীৰ বিষয়ে আমি জানো আহোঁ আৰু এই সামগ্ৰীটো হৈছে পেন্সিল নহয় জানো এতিয়া আমি পেন্সিলৰ বিষয়ে জানিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে জানেই যে আজিৰ সময়ত আমি ছবি আঁকিবৰ কাৰণে বা আমাৰ ছবি আঁকিবৰ যেটো আমি কমফৰ্টেবল ফিল কৰোঁ আৰু আমাৰ সুবিধাজনক হয় এই ছবি আঁকাৰ কাৰণে আমি যিবোৰ পেন্সিল পাওঁ সেই পেন্সিলটো বিভিন্ন কোম্পানীৰ দ্বাৰা নিৰ্মিত বিভিন্ন কোম্পানীয়ে তৈয়াৰ কৰি উলিয়াইছে আৰু সেইবোৰ আমি ছবি আঁকিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু আমি কেনেকুৱা ধৰণৰ পেন্সিল ব্যৱহাৰ কৰিলে আমি ছবি আঁকিবৰ কাৰণে মানে সুবিধা পাম বা আমাৰ কেনেকুৱা পেন্সিলবোৰ আমাৰ সুবিধাজনক হয় আমি সেইবোৰ বিষয়ে আজি আলোচনা কৰিম মোৰ ভাইটি ভণ্টিসকল তোমালোকে জানে যে মোৰ যি মুবিন ৰাভা ইণ্টাৰনেশ্যনেল ইউটিউব চেনেল আৰু ইউটিউব চেনেলৰ জৰিয়তে যেটো মোৰ আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভা আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভাৰ জৰিয়তে তোমালোকৰ ওচৰলৈ মই কাষ চপাৰ চেষ্টা কৰিছোঁ গতিকে এই অনুষ্ঠানটো তোমালোকৰ মাজলৈ যোৱাৰ কাৰণে মোৰ সাহস আৰু প্ৰেৰণা লাগিব আৰু ইয়াৰ কাৰণে তোমালোকে মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিব লাগিব কমেন্ট দিব লাগিব লাইক কৰিব লাগিব আৰু শেয়াৰ কৰিব লাগিব এই কথাটো নতুন কথা নহয় যি কি নহওক এতিয়া আমি পেন্সিলৰ বিষয়ে অকণমান জানো আহক আমি ছবি আঁকিবৰ কাৰণে বিভিন্ন পেন্সিল ব্যৱহাৰ কৰোঁ আৰু এই পেন্সিলবোৰ বিভিন্ন প্ৰকাৰৰ আছে নহয় জানো এই পেন্সিলবোৰ কিমান প্ৰকাৰ আৰু ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় আমি সেই বিষয়ে জানিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পেন্সিল ব্যৱহাৰ কৰোঁ ডাৰ্কনেছ নহয় জানো আমি যেনেকৈ প্ৰয়োজন ছবি আঁকিবৰ কাৰণে যেনেকৈ প্ৰয়োজন আমি আৰু কি ছবি আঁকিম আৰু সেই ছবিৰ ওপৰত নিৰ্ভৰ যে আমি কি পেন্সিল ব্যৱহাৰ কৰিম বিশেষকৈ স্কেচিং আৰু শ্যাডো অবজেক্ট শ্যাডো এই অবজেক্ট শ্যাডোৰ কাৰণে ক'ত কেনেকৈ শ্যাডো কিমান বেছি পৰিছে কিমান পাতল পৰিছে এই শ্যাডো আমি ফুটাই তুলিবৰ কাৰণে আমি এই শ্যাডোৰ সম্পৰ্কে ৰিফ্লেক্ট কৰাৰ কাৰণে আমি বিভিন্ন পেন্সিল ব্যৱহাৰ কৰোঁ আৰু বিভিন্ন প্ৰকাৰৰ পেন্সিল আছে আমি সেই প্ৰকাৰৰ পেন্সিলবিলাক আমি জানো আহোঁ আমি প্ৰথমতে পেন্সিল পাওঁ যেটো আমি তোমালোকৰ দৰে সৰু ল'ৰা ছোৱালীক প্ৰথমতে বা স্কেচিঙৰ কাৰণে বা আঁকিবৰ কাৰণে আমি ব্যৱহাৰ কৰা পেন্সিলটো হৈছে HB আৰু 2B এতিয়া আমি HB আৰু 2B কি HB হ'ল চাই লোৱা HB মানে হ'ল হাৰ্ড ব্লেক H মানে হাৰ্ড আৰু B মানে ব্লেক গম পাইছে HB হাৰ্ড ব্লেক আৰু এই হাৰ্ড ব্লেকৰ জৰিয়তে আমি আমাৰ স্কেচিঙৰ কাৰণে বা আমি ছবি অংকনৰ কাৰণে পেন্সিল ব্যৱহাৰ কৰোঁ এয়া আমি বিভিন্ন কোম্পানীৰ পেন্সিল পাওঁ বিভিন্ন প্ৰকাৰৰ পেন্সিল পাওঁ নহয় জানো এয়া চোৱা এইটো HB আৰু পেন্সিলত চাবা তোমালোকৰ এটো বিভিন্ন কোম্পানীৰ নাম লিখাৰ পিছত HB 2B 4B 6B এনেকৈ লিখা থাকে আৰু সেই পেন্সিলত তোমালোকে চাই ল'বা এয়া চোৱা এই মোৰ হাতত আছে এটা পেন্সিল এই পেন্সিলটো আমি স্কেচ বেসিকভাৱে স্কেচিঙৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এটো এই পেন্সিলটো চাই ল'বা এটো মই স্ক্ৰিনত দেখুৱাইছোঁ
ঠিক সেই ধৰণে আমি বিভিন্ন পেন্সিল পাওঁ এতিয়া হ'ল আমি জানিম যে HB মানে হাৰ্ড ব্লেক আৰু তাৰ পিছত পাওঁ 2B নহয় জানো এতিয়া 2B মানে কি 2B মানে হ'ল ডাবল ব্লেক এয়া লিখি দিছো মই ডাবল ব্লেক অৰ্থাৎ HB দুটা হলে HB দুটা হলে কি হয় 2B হয় অৰ্থাৎ HB ডাবল এটা বুজি পাইছা তাৰ পিছত আমি পাওঁ 4B এতিয়া 4B হল যেতিয়া HB হাৰ্ড ব্লেক 4 গুণ হয় মানে হাৰ্ড ব্লেক 4টা মিলাই পেলাই এই 4B পেন্সিল তৈয়াৰ কৰা হৈছে এটো বিভিন্ন গৱেষক পণ্ডিতসকলে তেনেদৰে আমাৰ স্কেচিঙৰ কাৰণে বা পেন্সিল শেডিঙৰ কাৰণে সুবিধাজনকভাৱে গৱেষণা কৰি তৈয়াৰ কৰিছে নহয় জানো সেইদৰে আমি 6B পাওঁ 8B পাওঁ 10B পাওঁ এনে ধৰণে বিভিন্ন ধৰণৰ আমি পেন্সিল পাওঁ আৰু এই পেন্সিলবোৰ বিশেষকৈ 4B 6B 8B 10B এনে ধৰণৰ পেন্সিলবোৰ আমি কিয় ব্যৱহাৰ কৰোঁ ডাৰ্কনেছৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু চিত্ৰকলাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিয়া হ'ল শেড এণ্ড লাইট অৰ্থাৎ শ্যাডো এণ্ড এই লাইটিং ছাঁ আৰু পোহৰ আৰু এই ছাঁ আৰু পোহৰ ৰিফ্লেক্ট কৰাৰ কাৰণে আমাক প্ৰথমতে কি পেন্সিল প্ৰয়োজন আমি পেন্সিল শেডিং যেতিয়া কৰোঁ আমাৰ এইবোৰ পেন্সিল আমাক লাগিবই সেই কাৰণে মানে এইটো বহুত প্ৰয়োজনীয় আমাৰ ইনষ্ট্ৰুমেন্ট অৰ্থাৎ আমাৰ চিত্ৰকলাৰ বা ড্ৰয়িঙৰ সামগ্ৰী এটা বুজি পাইছেনে